এয়া চাওক নেমু হয়। নেমু গছত ঠানি কাটি আনি আমি ঘৰ বন্ধা বালিত গিলাচত ভৰাই ইয়াতে আমি এনেকৈ গুজি থৈ দিছিলোঁ। এতিয়া চাব ইয়াত কি সুন্দৰকৈ শিপা আহিছে। এয়া দেখিছে, এইটো এমাহ হৈছে এনেকৈ দিবলৈ। খালি ঠেনা আমি গুজি থৈছিলোঁ, এমাহ পিছত এনেকৈ শিপা আহিছে। এয়া চাওক, এয়া চাওক, এই গজালি আহিব লৈছে। এয়া চাওক, এতিয়া আমি এইবোৰ এনেদৰে পলি বেগত মাটি ভৰাই লৈছোঁ। তাৰপিছত আমি এনেকৈ গুজি দিছোঁ। অকণমান দ কৰি ল'ব লাগিব। এনেকৈ আমি গুজি লৈছোঁ। লৈ আমি ইয়াত বালিচহীয়া মাটি সোমাই দিছোঁ। তাৰপিছত আমি এনেকৈ জোকাৰি দিছোঁ যাতে ভিতৰত থকা খালী ঠাইখিনি পূৰ হয়। এতিয়া ইয়াত পানী দি থাকিলে এসপ্তাহৰ ভিতৰত গজালি আহি যাব। এয়া চাওক, কিছুমানত কি সুন্দৰকৈ গজালি আহিছে। আপোনালোকে এনেকুৱা সহজকৈ ঘৰুৱা পদ্ধতিত নেমু কলম কৰি ল'ব পাৰে। এয়া চাওক, দেখিছে, ইয়াত পানী দি থাকিলে আপুনি একমাহমান পিছত শিপাটো তললৈ যাবলৈ টাইম লাগিব। একমাহ পিছত আপুনি নেমু বাগানত ৰোপণ কৰি দিয়ক। 1 বছৰ পিছত ইয়াৰ ফল পাব আৰু ইয়াৰ ফলত কেতিয়াও গুটি নহয়। চাওক, তাৰপিছত নেমু পুলিখিনি এনেকৈ ছাঁ জাগত লগাই দিয়ক। তাৰপিছত এনেকুৱা জাৰনাৰ সহায়ত আপোনালোকে পানী দিয়ক। বটলৰো দিব পাৰে, কোনো কথা নাই। কিন্তু যাৰ ওচৰত জাৰনা আছে, এইটোৰ দাম 300ৰ পৰা 400ৰ ভিতৰত ইয়াক বজাৰত পোৱা যায়। এতিয়া আমি ইয়াত পানী দিম। পুৰা তিতি যোৱাকৈ দিলেও কোনো কথা নাই, কাৰণ যিহেতু পলি বেগৰ ভিতৰত ফুটা আছে, ফুটাৰে তাৰ অলাগতিয়াল পানীখিনি গোটেই ওলাই যাব। এমাহ পিছত এইখিনি ৰোপণ কৰিব পৰা হ'ব। এইটো হৈছে একেবাৰে সহজ পদ্ধতি।